কলিয়াবৰ চুলুঙত এখন সুন্দৰ মিঠাইৰ দোকান খুলিছে আমাৰ জ্যেষ্ঠ ভাতৃ প্ৰতিম ৰিজু শৰ্মা ডাঙৰীয়াই। খুব সুন্দৰ তেওঁলোকৰ যি প্ৰস্তুতি, গতিকে আজি শুভাৰম্ভণি আছিলে এই মহালক্ষ্মী সুইটছ নামেৰে তেওঁ এই বিপণীখন খুলিছে। গতিকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতক। কলিয়াবৰ ৰাইজে আৰু লগতে অসমৰ ৰাইজে যে উত্তৰ অসমলৈ যাওঁতে বা উত্তৰ অসমৰ পৰা মধ্য অসমৰ যিকোনো স্থানলৈ যাওঁতে কলিয়াভোমোৰা ব্ৰিজখন পাৰ হৈ যে চুলুং নামৰ স্থানত এটি খুব আচলতে পশ্চিম অঞ্চলৰ এটা খুব ভিতৰুৱা অঞ্চল। গতিকে তেওঁৰ এই ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে এই নাম চুলুং নামটো, যেনেকৈ আমি উজনি অসমলৈ যাওঁতে বোকাখাতৰ নামটো আজি সকলোৰে মুখত আহে, বা আমি অন্য স্থানলৈ যাওঁতে যেনেকৈ বিভিন্ন স্থানৰ তাৰ যিসমূহ মিঠাই বা তাৰ খোৱাৰ বস্তু লৈ পিনে যি নামটো জনা যায়, গতিকে চুলুঙৰ নামটো এই মহালক্ষ্মীৰ সুইটছৰ জৰিয়তে কলিয়াবৰৰ নামটো যাতে বিভিন্ন অঞ্চলৰ মানুহে গম পায় তাৰে আমি আশা কৰিছোঁ। আৰু এই মহালক্ষ্মী সুইটছৰ বাবে আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজে কলিয়াভোমোৰা ব্ৰিজখন পাৰ হৈ উত্তৰ অসমৰ পৰা আহোঁতে মধ্য অসমৰ যিকোনো স্থানলৈ যাওঁতে মহালক্ষ্মী সুইটছক মৰম দিব বুলি আমি আশা কৰিছোঁ। আৰু কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে আমাৰ জ্যেষ্ঠ ভাতৃ প্ৰতিম ৰিজু শৰ্মা ডাঙৰীয়া এই বিপণীখনক মৰম আৰু আশীৰ্বাদ দিব বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চয়কৈ বহুদিনীয়া এটা আশা আছিল। ধুনীয়া এখন হোটেল এখন খুলিম বুলি নিজৰ ইচ্ছা আছিল মনত। গৈ আজিৰ দিনটোত শুভাৰম্ভ কৰিবলৈ পাই নিজে উৎফুল্লিত হৈছোঁ। নিশ্চয়কৈ তেজপুৰৰ পৰা আমি কলিয়াবৰ অভিমুখে আহোঁতে কলিয়াভোমোৰা ব্ৰিজ পাৰ হৈ যিখন চুলুং টলগেট পায়, টলগেট পোৱাৰ আগতে যিখন চুলুং বজাৰখনৰ একদম ৰাস্তাৰ লগতে এখন মহালক্ষ্মী সুইটছ বুলি আজি এখন বিপণী মুকলি কৰা হৈছে। নিশ্চয়কৈ বিপণীখনত উন্নত আৰু উৎকৃষ্ট মানৰ মিঠাই দিবলৈ যত্ন ল'ম, আৰু মোৰ বহুদিনৰ আশাও আছিল এইটো। গতিকে ৰাইজক নিশ্চয়কৈ এক নতুন তৃপ্তি দিয়াৰ প্ৰয়াস কৰিম। আৰু ভৱিষ্যতে মোৰ আশা আছে গোটেই কলিয়াবৰৰ লগতে অসমত এই বিপণীখনে নিশ্চয় নাম উজ্বলাবলৈ প্ৰচেষ্টা চলাম, কিয়নো ইয়াত যিখিনি মই মিঠাই প্ৰস্তুত কৰা মানুহখিনি আছে সকলো মানুহখিনি মই বিহাৰৰ পৰা আনিছোঁ, আৰু বিহাৰত বিশেষকৈ গাখীৰৰ মিঠাইবিলাক উন্নত মানৰ মিঠাই ইহঁতে প্ৰডাকশ্যন কৰিব পাৰে। গতিকে গোটেই ষ্টাফখিনি মই বিহাৰৰ পৰা আনি উন্নত মানৰ মিঠাই বনাবলৈ যত্ন কৰিছোঁ, আৰু ৰাইজক খুৱাবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। নিশ্চয় ৰাইজে আমোদ পাব আৰু খাই পেলাই প্ৰমোদ ল'ব পাৰিব। ৰাইজৰ কাৰণে ইয়াত উৎকৃষ্ট মানৰ মিঠাইৰ লগতে চাহ হ'ব, যেনে এটা প্লেন চাহ হ'ব, এটা স্পেচিয়েল চাহ হ'ব, আৰু এটা কেশৰ মলাই চাহ হ'ব, তেনেকৈ প্লেন পৰঠা হ'ব, আলু পৰঠা হ'ব, পনীৰ পৰঠা হ'ব, যিকোনো যেনে প্লেন কচুৰি হ'ব, পিঁয়াজ কচুৰি হ'ব, গোল্লা হ'ব, গুড় লালমোহন হ'ব, যেনে উন্নত মানৰ যিকোনো মিঠাই, চোনপাপৰি হ'ব বা আপোনাৰ খেজুৰ মিঠাই হ'ব, যিকোনো মানৰ উন্নত মানৰ যি মিঠাই সকলো দিবলৈ যত্ন কৰিম। আৰু ইয়াৰ পৰা যিকোনো বিয়াৰ কাৰণে দৈ হওক, পনীৰ হওক, ক্ৰীম হওক, বা কেটাৰিঙৰ কাৰণে হওক, বিয়া এখনৰ কাৰণে যি কি বস্তু লাগে, যে গোটেই বিয়াৰ অৰ্ডাৰো লওঁ আমি। গোটেই কেটাৰিঙৰ পৰা পেণ্ডেলৰ পৰা যিকোনো চব বস্তু ল'বলৈ যত্ন কৰিম আৰু দিবলৈ প্ৰয়াস কৰিম। উন্নত মানৰ বস্তু যোগান দিবলৈ চেষ্টা কৰিম। মোৰ নাম ৰাজু শৰ্মা, এনেই মোক চবেই ৰিজু বুলি জানে, আৰু মহালক্ষ্মী সুইটছ নামে বিপণীখন আজি উদ্বোধন কৰিছোঁ।